হৈছে এইটো এই কভাৰটো উলাই লম। সো হেল্লো গাইস, ওয়েলকাম ব্যাক টু মাই ইউটিউব চ্যানেল। তো বন্ধুসকল, এল্টো গাড়ীৰ যদি ফ্ৰণ্টৰ হেডলাইট যদি ফিউজ হৈ যায়, এইটো আমি কেনেকৈ চেঞ্জ কৰিম ঘৰতে, কোনো ধৰণৰ মেকানিকৰ ওচৰত নোলোৱাকৈ নিজে কেনেকৈ এইটো চেঞ্জ কৰিব পাৰি তাৰে বিষয়ে অলপ ভিডিঅ'ত দেখাম। যিহেতু এই কৰ্তব্যটো নিজৰে থাকে, নিজে শিকি লোৱাটো বহুত বেছি ভাল। তো গাইস, এইটো হৈছে এল্টো গাড়ীৰ হেডলাইট বাল্ব। এইটো ৱাট থাকে 60, 55 আৰু 12 ভল্টৰ বাল্ব। তো বন্ধুসকল, ইয়াৰ প্ৰাইচ লিখা আছে 120 টকা। জেগা অনুসাৰে 100 টকা আৰু 120 টকাৰ ভিতৰতে পোৱা যাব। তো ইয়াক চেঞ্জ কৰিবৰ কাৰণে আমি প্ৰথমতে আমাৰ বনেটটো খুলি লওঁ। তো গাইস, প্ৰথমতে আমি গাড়ীৰ ডোৰটো খুলি বনেট খুলিম। বনেটটো খুলি গ'ল। তো গাইস, বনেটটো খোলাৰ পিছত বনেট ষ্টেণ্ড লগাই দিলোঁ। বনেট ষ্টেণ্ডটো লগোৱাৰ পিছত লাইটটো মই ইয়াতে থৈ লৈছোঁ। ইয়াত যোনটো ৱেৰ থাকে, এইটো যিটো ৱেৰ, এই ৱেৰটো আমি ওলাই ল'ম প্ৰথমতে। এই চাওক। তো গাইস, এই ৱেৰটো ওলাই ল'ম। এই চাওক, ৱেৰটো ওলাই গ'ল। 3টা মাথা থাকে। তাৰপিছত ওলোৱা কাম হৈছে এইটো, এই কভাৰটো ওলাই ল'ম। এই চাওক, ওলাই গ'ল। বহুত সহজে ওলাই যায়। তাৰপিছত বন্ধুসকল, ইয়াৰ যোনটো পিং আছে, এই পিংটো তলফালেদি এনেকৈ ওলাই দিম। এয়া চাওক, ওলাই গ'ল। এইটো ফিউজ হোৱা বাল্বটো আমি ওলাই দিম। এয়া চাওক, আমি ওলাই ল'লোঁ। আৰু ইয়াত যোনটো নতুন আছে, এইটো ফিটিং কৰি আপোনালোকক জ্বলাই দেখাই আছোঁ। তো গাইস, যিটো ভাজত খুলিছিলোঁ মই, সেই ভাজতে ৱেৰডাল লগাই দিম। আৰু ইয়াত বাল্বো লগাই দিলোঁ। এতিয়া এইটো কেবুলডাল লগাই দিছোঁ। এতিয়া আমি হেডলাইটটো জ্বলাই চাওঁ জ্বলিবনে নাই। এতিয়া আমি হেডলাইটটো জ্বলাই চাওঁ, জ্বলি যাব। এইটো প্ৰথমতে ওলাই লওঁ ফিউজ হেডলাইট। তাৰপিছত গাইস, বনেটটো বন্ধ কৰিম। বন্ধ কৰাৰ লগে লগে এইটো বন্ধ কৰি দিলোঁ। তো গাইস, চাওক, 2টা হেডলাইট জ্বলিছে। আৰামছে এইটো নিজে ঘৰতে চেঞ্জ কৰি ল'ব পাৰি। তো গাইস, এনেকৈ যদি আমি কিছুমান কৰিব পৰা কামবিলাক যদি ঘৰতে কৰোঁ, হয়তো কিছু নষ্ট হোৱাৰ পৰাও বাচি যাব আৰু আমাৰ এক্সপেৰিয়েঞ্চো এটা হ'ব। তো আজিলৈকে টাটা, বাই বাই। ভিডিঅ'টো যদি ভাল লাগে, ভিডিঅ'টো লাইক কৰি দিব আৰু চেনেলত যদি নতুন আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।